নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে চিঠি। এই চিঠি পাঠটোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম অতি চমু প্ৰশ্ন, যাৰ মূল্যাংক 1 নম্বৰ প্ৰশ্ন, চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ, চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। 2 নম্বৰ, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শিলভদ্ৰই 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 3 নম্বৰ প্ৰশ্ন, কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰী অপেক্ষা কৰি আছিল? ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। 4 নম্বৰ প্ৰশ্ন, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? উত্তৰ, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰাজনে দিছিল। 5 নম্বৰ প্ৰশ্ন, ভূদেৱ চৌধুৰী টিংখনলৈ কিয় গৈছিল? উত্তৰ, ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল। তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল। এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল, যাৰ দূৰত্ব আছিল কমেও 4 মাইল। খ নম্বৰ চমু প্ৰশ্ন, মূল্যাংক 2 অথবা 3। প্ৰথম নম্বৰ প্ৰশ্ন, চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে? উত্তৰ, চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পাছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল, তেতিয়া তেওঁৰ পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে। 2 নম্বৰ প্ৰশ্ন, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। উত্তৰ, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম হ'ল 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰশাসন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। 3 নম্বৰ প্ৰশ্ন, ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? ভূদেৱ চৌধুৰীয়ে আৰু প্ৰশান্ত শৰ্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে। তেওঁলোক দুয়ো একে চহৰৰ 2 প্ৰান্তত থাকে। যোগসূত্ৰ ৰাখিবলৈ গাড়ী ফোন নাই। ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল। 4 নম্বৰ প্ৰশ্ন, কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? উত্তৰ, চিঠি এখনেই চিঠিৰ মূল্য। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে, কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। পৰিচিত অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল। সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতূহল জন্মে। সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয় আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে। 5 নম্বৰ প্ৰশ্ন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ, বৰ্তমান সময় হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়।
কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় মোবাইল ফোন ইণ্টাৰনেট টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একোটি উত্তম মাধ্যম যাৰ যোগেদি অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হয় সেয়ে বহল প্ৰয়োগৰ বাবে চিঠিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কম হোৱা দেখা যায় গ নম্বৰ দীঘল প্ৰশ্ন মূল্যাংক 4 অথবা 5 1 নম্বৰ প্ৰশ্ন শিলভদ্ৰৰ সাহিত্য কৃতিৰ সমূহ পৰিচয় দিয়া উত্তৰ অসমীয়া সাহিত্য জগতত এগৰাকী শুনিপোন লেখক হিচাপে পৰিচিত ব্যক্তি শিলভদ্ৰ যাৰ প্ৰকৃত নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে শিলভদ্ৰৰ সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায় নতুন যুগৰ অভিজাতত মৰ্যাদা আৰু স্থানচ্যুত হোৱা পুৰণি অভিজাত শ্ৰেণীৰ ত্ৰিশংকু অৱস্থা হেৰাই যাবলৈ উপক্ৰম কৰা বিগত যুগৰ ৰসাল চিত্ৰায়ন আৰু নিষ্পেষিতৰ প্ৰতি সহানুভূতি শিলভদ্ৰৰ উপন্যাসৰ সাধাৰণ বৈশিষ্ট্য পৰৱৰ্তী সময়ত সেই উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে আধুনিক খ্যাতি অৰ্জন কৰে 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায় ইয়াৰ পাছত তেওঁ 20খনৰো অধিক গল্প সংকলন প্ৰকাশ পায় তাৰে কেইখনমান হ'ল সমুদ্ৰতীৰ কোনো ক্ষোভ নাই উত্তৰণ আৰু আকৌ মধুপুৰ বহুদূৰ তৰ্পণ চিঠি আৰু অন্যান্য গল্প আপোন মানুহ জীৱনৰ ৰং দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি শিলভদ্ৰই ৰিফান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ দুখন গ্ৰন্থ অনুবাদ কৰিছিল সাহিত্য কৰ্মৰ স্বীকৃতি ৰূপে শিলভদ্ৰই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে তাৰে ভিতৰত 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয় 2 নম্বৰ প্ৰশ্ন চিঠি গল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা উত্তৰ চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে তেনে সময়ত পুৰণি মনে মিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায় নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মা দুয়ো আছিল অতি ঘনিষ্ঠ বন্ধু তেওঁলোক দুয়ো একোখন চহৰৰে দুই প্ৰান্তত থাকে যোগসূত্ৰ ৰাখিবলৈ গাড়ী ফোন নাই ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে তেওঁ ভাবে যে প্ৰশান্ত শৰ্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব কিন্তু বহুদিন অপেক্ষা কৰিও প্ৰশান্ত শৰ্মাৰ পৰা কোনো উত্তৰ নাপালে অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰা নাজনৰ পৰা জানিব পায় যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল কথাটো গম পাই ভূদেৱ চৌধুৰী শোক উঠলি উঠে তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল সেই আনন্দখিনি যে বন্ধু প্ৰশান্ত শৰ্মা লাভ কৰিলে সেয়া অনুভৱ কৰি তেওঁ আৱেগিক হৈ পৰে গল্পটিত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্ৰকাশ ঘটিছে
3 নম্বৰ প্ৰশ্ন ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল উত্তৰ চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে তেনে সময়ত পুৰণি মনে মিলাৰ বন্ধুৰ সান্নিধ্যত আনন্দ প্ৰদান কৰে বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায় নিজৰ পুৰণা বন্ধুৰ প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো আছিল অতি ঘনিষ্ঠ বন্ধু ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে তেওঁ ভাবে যে প্ৰশান্ত শৰ্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব কিন্তু বহুদিন অপেক্ষা কৰিও প্ৰশান্ত শৰ্মাৰ পৰা কোনো উত্তৰ নাপালে অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰা এজনৰ পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু তেওঁৰ পুত্ৰ তেওঁৰ ছোৱালীবোৰ তেওঁৰ পৰিবাৰৰ সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভাতিজাৰ দ্বাৰা লিফাফা এটিও যোগাৰ কৰিছিল কিন্তু তেওঁ চিঠিখন উত্তৰ লিখিবলৈ লোৱাৰ আগতেই মৃত্যু মুখত পৰে সেই চিঠিৰ উত্তৰ দিয়া নহল 4 নম্বৰ প্ৰশ্ন আপনজনৰ পৰা চিঠি পোৱা আৰু মানুহজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকা মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা উত্তৰ চিঠি হৈছে এক যোগাযোগ মাধ্যম এসময়ত চিঠিৰ দ্বাৰাই সকলো কথাৰ তথ্যৰ আদান প্ৰদান কৰা হৈছিল সময়ো লাগিছিল যথেষ্ট এখন চিঠিৰ বাবে কৰা সেই অপেক্ষাৰ সময়খিনি মধুৰ কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত ভূদেৱ চৌধুৰীয়ে অকলশৰীয়া সময়ত বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখে তাৰ পিছদিনাৰ পৰাই তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰে চিঠি অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি তেওঁ বাট চাই ৰয় আকৌ দেখা যায় যে ভূদেৱ চৌধুৰী বাগানত থকা কালচোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনৰ সন্ধিয়ালৈ ধৈৰ্য ধৰি থাকিব নোৱাৰি নিজেই 4 মাইল দূৰত থকা টিংখনলৈ আগবাঢ়ি গৈছিল আনফালে প্ৰশান্ত শৰ্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে তেওঁ চিঠিখন সকলোকে দেখুৱাইছে নিজৰ পৰিয়াল আনকি ঘৰলৈ অহা আলহী আদি সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটাও যোগাৰ কৰিছে কিন্তু তেওঁৰ মৃত্যু হোৱাত সেই চিঠিৰ উত্তৰ দিব নোৱাৰিলে এইদৰে শিলভদ্ৰৰ চিঠি পাঠটোত আপনজনৰ পৰা পোৱা চিঠি আৰু সেই চিঠিৰ বাবে কৰা অপেক্ষাৰ মধুৰ সময়খিনি সুন্দৰ ৰূপত প্ৰকাশ পাইছে 5 নম্বৰ প্ৰশ্ন চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা উত্তৰ সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে যেনে বিষয়বস্তুৰ ইংগিত মূল চৰিত্ৰৰ পৰিচয় কেন্দ্ৰীয় ভাৱ ইত্যাদি শিলভদ্ৰৰ চিঠি গল্পটোৰ নামকৰণৰ সাৰ্থকতা এই কেইটা দিশত দেখা যায় গল্পটিৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈছে গল্পটিৰ প্ৰধান চৰিত্ৰ দুটি ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মাৰ চিঠিক লৈ কাহিনীটো গতি কৰিছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি পঠাইছে আৰু সেই চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে গল্পটিত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথে লিখা গল্পৰ প্ৰসংগও আছে সেই চিঠিৰ কিমান মূল্য এই কথা উল্লেখ কৰিছে ভূদেৱ শৰ্মা ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও গল্পটিত বৰ্ণনা হৈছে আনহাতে ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখন কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্ৰশান্ত শৰ্মা মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ অসাৰো মৃত্যু ঘটিছে আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথা কৈছে
এনেদৰে বিশ্লেষণ কৰি দেখা যায় যে গল্পটিৰ আৰম্ভণিৰ পৰা অন্তলৈ চিঠিক কেন্দ্ৰ কৰিয়েই বিষয়বস্তু গঢ় তথা গতি লৈছে। সেয়ে চিঠি গল্পটোৰ নামকৰণ সাৰ্থক হৈছে বুলি ক'ব পাৰি। চ' বন্ধুসকল আজিলৈ এইখিনি আশা কৰোঁ ভিডিঅ'টো তোমালোকক অলপ হ'লে সহায় কৰিব। যদি সহায় কৰিছে তেন্তে তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।